হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজিৰ এই ভিডিঅ'টোত আমি 3 ফেব্ৰুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ এই গোটেই কাৰেণ্ট এফেয়াৰ্ছখিনি আছাম গভৰ্ণমেণ্টৰ যিখিনি আমাৰ এক্সামিনেশ্যনছ আছে প্ৰাইমেৰিলি অসম চেণ্ট্ৰিক যিখিনি পেপাৰ্ছ আছে তাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ লগতে এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ লগতে এই ভিডিঅ' বা এনেকুৱা ভিডিঅ'জবোৰৰ কাৰণে যিখিনি নেকি আমাৰ আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে ৰাইট যাতে আপকামিং এটাও ভিডিঅ' আপোনালোকৰ মিছ নহয় ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে ৰেলৱে পুছ ফৰ আছাম ইন দ্য নৰ্থ ইষ্ট এণ্ড দ্য কি এনাউন্সমেণ্ট ডেট হেজ বিন মেড চ' আমাৰ ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱদেৱে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট নিউজ বা ইম্পৰ্টেণ্ট এনাউন্সমেণ্টছ কিছুমান কৰিছে ৰিগাৰ্ডিং আমাৰ নৰ্থ ইষ্ট আৰু আছামৰ ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে ত' অলপমান আমি তাৰ বিষয়ে অলপ চাই লওঁ চ' ৰেলৱে মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱ এনাউন্স এ প্ৰপ'জেল ফৰ আণ্ডাৰগ্ৰাউণ্ড ডাবল ট্ৰেক ৰেলৱে লাইন ইন দ্য ষ্ট্ৰেটেজিকেলি ভাইটেল চিকেন নেক শিলিগুৰি কৰিডৰ আমি সকলোৱে জানো শিলিগুৰি কৰিডৰটোক ইনিচিয়েলি আমি নাম দিয়া আছে চিকেন নেক বা এটা ভালনাৰেবল পইণ্ট হিচাপত যাতে নেকি কি ইয়াতে আমি এটা আণ্ডাৰগ্ৰাউণ্ড ডাবল ট্ৰেক ৰেলৱে লাইন এটা বনোৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰপ'জেল দিয়া হৈছে ৰেলৱে মিনিষ্ট্ৰীৰ ফালৰ পৰা যাতে যোনটো নৰ্থ ইষ্টৰ লগত কানেক্টিভিটি ফ্ৰম দ্য ৰেষ্ট অফ দ্য ইণ্ডিয়া সেইটো যাতে কেতিয়াও ব্ৰেক নহয় লগতে বাৰাণসী শিলিগুৰি হাই স্পীড ৰেল কৰিডৰ যোনটো এতিয়া প্ৰপ'জ কৰা হৈছে ইজ প্লেন টু বি এক্সটেণ্ডেড আপ টু দ্য গুৱাহাটী ইন দি ফিউচাৰ এজ ৱেল চ' আপকামিং ডেইজত এই গোটেই ৰেলৱে যোনটো হাই স্পীড কৰিডৰ আছে সেইটো গুৱাহাটীলৈকেও এক্সটেণ্ড কৰাৰ চান্সেছ আছে লগতে বুলেট ট্ৰেইন ছাৰ্ভিচ ইয়াতে এই এক্সটেনশ্যনটোৰ কাৰণে আমাৰ ইয়াতে সম্ভৱ হৈ পৰিব ৰাইট লগতে প্ৰায় 11,468 কোটি টকা ইয়াতে এল'কেট কৰা হৈছে অসম আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ কাৰণে ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰত ইউনিয়ন বাজেট 2026-27 চ' আই বিলিভ আপোনালোকে ইউনিয়ন বাজেট 2026-27 যিখিনি ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছ আছে সেইখিনি জানে চ' ইয়াতে এইখিনি বস্তু এনাউন্স কৰা হৈছিলে লগতে এই এল'কেশ্যনখিনিয়ে এটা ছিগনিফিকেণ্ট মাৰ্ক এটা কৰিব যাতে এভাৰেজ এনুৱেল এল'কেশ্যন প্ৰায় 2,122 কোটি টকা আছিলে ৰাইট যোনটো 2009 আৰু 14 বৰ্ষৰ ভিতৰত ৰাইট তাৰ পৰা বহুতখিনি ইম্প্ৰুভমেণ্ট আমি ইয়াতে দেখা পাইছোঁ প্ৰায় 11,486 কোটি টকালৈকে ৰাইট চ' ৰেলৱে প্ৰজেক্ট ইয়াতে প্ৰায় 72,400 কোটি টকা কাৰেণ্টলি অসমত আৰু নৰ্থ ইষ্টত চলি আছে ইমানখিনি টোটেল ফাণ্ডৰ ছাৰ্ভে ইয়াতে চলি আছে ফৰ ছেভাৰেল নিউ ৰেলৱে প্ৰজেক্টছ ইনক্লুডিং দি ব্ৰিজ কনষ্ট্ৰাকশ্যন দলং আৰু বাকী ৰেলৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে লগতে ইয়াতে ৰেলৱে ফ'কাছ কৰি আছে ইণ্টাৰনেশ্যনেল কানেক্টিভিটি আমাৰ ভূটান আৰু অসমৰ বা ইণ্ডিয়াৰ মাজত চ' কোকৰাঝাৰ গেলেফু তাৰপিছত ইয়াতে বানাৰহাট আৰু চামছে নতুন লাইন এটা ৰেল কানেক্টিভিটিৰ লগতে মিজোৰাম হেজ বিন ছাকচেছফুলি এষ্টাব্লিছড ৰিচেণ্টলি এজ ৱেল অ'কে তাৰ লগতে মণিপুৰত ৰেলৱে কনষ্ট্ৰাকশ্যনৰ ইয়াতে কাম আৰম্ভ কৰা হৈছে আফটাৰ গুড এমাউণ্ট অফ ছাছপেনশ্যন পিৰিয়ডৰ পাছত তাৰ লগতে ৰেলৱে প্ৰজেক্ট যাতে নাগালেণ্ড আৰু বাকী এৰিয়াটো ইয়াতে আৰম্ভ কৰাৰ কথা কোৱা হৈছে অ'কে চ' ইয়াতে আমি এটা MCQ চাম এ প্ৰপ'জেল ফৰ আণ্ডাৰগ্ৰাউণ্ড ডাবল ট্ৰেক ৰেলৱে লাইন হেজ বিন এনাউন্স ফৰ হুইচ ষ্ট্ৰেটেজিকেলি ভাইটেল কৰিডৰ ডেট কানেক্টছ দ্য নৰ্থ ইষ্ট উইথ দি ৰেষ্ট অফ দ্য ইণ্ডিয়া চ' ইয়াৰ আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে তাৰপিছত আহে টপিক নম্বৰ 2 সেইটো হৈছে ডালাই লামা উইন্স দি ফাৰ্ষ্ট গ্ৰেমি এট দি 68th গ্ৰেমি এৱাৰ্ডছ চ' ডালাই লামা আমি সকলোৱে জানো এওঁ বৌদ্ধ ধৰ্মৰ টিবেটান এওঁ ধৰ্মগুৰু হয় চ' ডালাই লামা ৱন আ গ্ৰেমি এৱাৰ্ড ফৰ হিজ স্প'কেন ৱৰ্ড এলবাম মেডিটেশ্যনছ দ্য ৰিফ্লেকশ্যনছ অফ হিজ হোলিনেছ দি ডালাই লামা চ' এলবামখনৰ নাম এইটো দিয়া হৈছে এই এলবামখনৰ কাৰণে তেওঁ গ্ৰেমি এৱাৰ্ড পাইছে এণ্ড দিছ ইজ দ্য ফাৰ্ষ্ট গ্ৰেমি উইন ফৰ দি 90-year-old টিবেটান স্পিৰিচুৱেল লিডাৰ ৰাইট চ' 90 বছৰ কালৰ যোনটো জীৱনকাল আছে তেওঁৰ প্ৰথম এইটো গ্ৰেমি এৱাৰ্ড হয় দ্য এৱাৰ্ড ৱাজ প্ৰেজেণ্টেড এট এ পলিটিকেলি চাৰ্জড মিউজিকেল গালা ডিউৰিং দি 68th গ্ৰেমি এৱাৰ্ড চ' 68 যোনটো গ্ৰেমি এৱাৰ্ডৰ এডিশ্যন হয় সংস্কৰণ তাতে এই এৱাৰ্ডটো প্ৰদান কৰা হৈছিলে লগতে এই গোটেই চেৰিমনিটো পতা হৈছিলে crypto.com এৰিনা অন দি ছানডে নাইট ৰাইট যোৱা ছানডে দ্য গ্ৰেমি এৱাৰ্ডছ ৰিকগনাইজড উইনাৰ্ছ ফ্ৰম এক্ৰছ 90 কেটেগৰীজ 90টা কেটেগৰীৰ ভিতৰত ইয়াতে এৱাৰ্ড দিয়া যায় গোটেই গ্ৰেমি এৱাৰ্ডত আৰু ইয়াতে ডালাই লামাৰ ফলোৱাৰ চেলিব্ৰেটেড দ্য উইন স্পেচিয়েলি ইন দি ধৰ্মশালা হিমাচল প্ৰদেশ ৰাইট তাৰ লগতে ইণ্ডিয়ান আৰু ইণ্ডিয়ান অৰিজিন আৰ্টিষ্ট যোনবিলাক নেকি নমিনেট হৈছিলে আমাৰ গ্ৰেমি এৱাৰ্ডছৰ কাৰণে তাৰ ভিতৰত আছে অনুষ্কা শংকৰ ফিউজন বেঞ্চ শক্তি আৰু সিদ্ধান্ত ভাটিয়া এওঁলোকে ইয়াতে নমিনেশ্যন পাইছিলে চ' ইয়াতে এটা আমি ছেকেণ্ড নম্বৰ MCQ ল'ম
who won a Grammy Award for the spoken word album Meditation, the Reflection of His Holiness the Dalai Lama. ইয়াৰ কাৰেক্ট এনচাৰটো তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা ঠিক আছে চ' আমি নেক্সট টপিকটোলৈকে যাওঁ টপিক নম্বৰ 3 ইয়াতে স্বাগত সতীৰ্থ 2.0 ফৰ ট্ৰান্সপাৰেণ্ট মিউচুৱেল ট্ৰান্সফাৰ্ছ চ' আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰে ইয়াতে স্বাগত সতীৰ্থ 2.0 লোকসেৱা ভৱন ইয়াতে পৰ্টেল এটা লঞ্চ কৰিছে এই গোটেই পৰ্টেলটোৱে গ্ৰেড 3 আৰু গ্ৰেড 4 যিখিনি আমাৰ চাকৰিয়াল আছে তেওঁলোকৰ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে সহায় কৰিব আমাৰ গভৰ্ণমেণ্ট এমপ্লয়ি যিখিনি আছে মিউচুৱেল ট্ৰান্সফাৰ মানে কি তেওঁলোকৰ যদি ট্ৰান্সফাৰ বেলেগ জেগাত হৈছে যদি কোনোবা মানুহ তেওঁলোকে পাই যায় বা এমপ্লয়ি তেনেকুৱা পাই যায় তেতিয়াহ'লে ইটো সিটোৰ মাজত ট্ৰান্সফাৰ তেওঁলোকে কৰিব পাৰিব তাৰ কাৰণে ইয়াতে এপ্লাই কৰিব পাৰে লগতে ইয়াতে এপ্লাই কৰিব হ'লে তেওঁলোকে এখন অনলাইন এপ্লিকেশ্যন ছাবমিট কৰিব লাগিব আৰু তেওঁৰ চুজ কৰিব লাগিব 5খন নিজৰ প্ৰেফাৰ্ড ডিষ্ট্ৰিক্ট তাৰপিছত অফিচাৰে এই বস্তুখিনি ভেৰিফাই কৰিব আৰু এপ্লিকেশ্যন ডিটেইলছখিনি চাব লগতে আফটাৰ ভেৰিফিকেশ্যন দ্য এপ্লিকেণ্ট কেন চেণ্ড এ মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট ৰাইট মিউচুৱেল ট্ৰান্সফাৰ ৰিকুৱেষ্ট এটা দিব পাৰিব আৰু যদি সেই বাকী এমপ্লয়িজনে যদি ইয়াতে মিউচুৱেল ৰিকুৱেষ্টটো ইয়াতে একচেপ্ট কৰি লয় তেতিয়া অথৰাইজড ডাইৰেক্টৰেটে বাকীখিনি এপ্ৰুভেল ইয়াতে কৰিব ৰাইট তাৰপিছত বাকীখিনি ইয়াতে ট্ৰান্সফাৰ কৰিব পৰা যাব চ' ইয়াতে আমি এটা এম চি কিউ চাম যে স্বাগত সতীৰ্থ 2.0 ৰিচেণ্টলি লঞ্চ ইন আছাম ইজ এ পৰ্টেল ডিজিগনেটেড ফৰ টু ফেচিলিটেট হুইচ অফ দি ফলোয়িং ফেচিলিটিজ চ' ইয়াৰে আনচাৰবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা অ'কে চ' আমি নেক্সট টপিকটোলৈকে যাওঁ এতিয়া over 7.5 lakh manuscripts digitized under জ্ঞান ভাৰতম ইনিচিয়েটিভ চ' যোৱা বছৰ যোনখন আমাৰ কেন্দ্ৰীয় বাজেট আছিলে ইউনিয়ন বাজেট তাতে জ্ঞান ভাৰতম মিছনৰ বিষয়ে ইয়াতে বা এজ এ স্কিম ইয়াতে লঞ্চ কৰা হৈছিলে য'ত নেকি প্ৰায় এতিয়ালৈকে 7.5 লাখ আমাৰ যিমানবিলাক মেনুস্ক্ৰিপ্টছ আছে সেই গোটেইবিলাক ইয়াতে ডিজিটাইজ কৰা হৈছে আণ্ডাৰ দি জ্ঞান ভাৰতম ইনিচিয়েটিভ ৰাইট যোনখিনি নেকি আমাৰ গভৰ্ণমেণ্টে ইয়াতে লোকসভাত জনালে আৰু ইয়াৰ মাজৰ পৰা 1.29 লাখ যিখিনি মেনুস্ক্ৰিপ্টছ আছে পাণ্ডুলিপি বেচিকেলি সেইখিনি ইয়াতে জ্ঞান ভাৰতম পৰ্টেলত ইয়াতে এভেইলেবল আছে ৰাইট লগতে এই জ্ঞান ভাৰতম গোটেই যোনটো ইনিচিয়েটিভ এইটো লঞ্চ কৰা হৈছিলে ইউনিয়ন বাজেট 2025-26 আৰু এটা ফ্লেগশ্বিপ ইনিচিয়েটিভ হয় মিনিষ্ট্ৰী অফ কালচাৰ ৰাইট সাংস্কৃতিক মন্ত্ৰালয় The initiative aims at unearth, safeguard, preserve আৰু digitize India's vast manuscript heritage. So যিখিনি আমাৰ পাণ্ডুলিপি এভেইলেবল নাই বা যিখিনি আমাৰ বহুত বেয়া অৱস্থাত আছে সেইখিনি আমি ডিজিটেল কৰি কিনে সকলোৰে কাষত ইয়াতে উপলব্ধ কৰাটো এই গোটেই ইনিচিয়েটিভটোৰ মেইন এইম ইট ইজ এলাইন উইথ দি নেশ্যনেল ভিজন অফ বিকশিত ভাৰত 2047 লিংকিং কালচাৰেল প্ৰিজাৰ্ভেশ্যন উইথ হিউমেন কেপিটেল ডেভেলপমেণ্ট চ' সাংস্কৃতিক যিখিনি আমাৰ সম্পদ আছে সেই গোটেইখিনি ইয়াতে সংৰক্ষণ কৰা আৰু মানৱ সম্পদ বিকাশ কৰাই ইয়াৰ গোটেই ইনিচিয়েটিভটোৰ মেইন এইম লগতে ষ্টেণ্ডিং ফাইনেন্স কমিটিয়ে ইয়াতে চেংচন কৰিছে প্ৰায় 491.66 কোটি টকা 2025 পৰা 2031 যিখিনি বৰ্ষ আছে লগতে এতিয়ালৈকে প্ৰায় 45টা চেণ্টাৰ এই জ্ঞান ভাৰতম মিছনৰ আণ্ডাৰত ডেজিগনেট কৰা হৈছে ৰাইট প্ৰায় 20খন ষ্টেট আৰু কেন্দ্ৰীয় শাসিত যিমানখিনি প্ৰদেশ আছে সেই গোটেইখিনি ইয়াতে জ্ঞান ভাৰতম মিছন চলি আছে লগতে এটা ছাৰ্ভে এপো ইয়াৰ কাৰণে লঞ্চ কৰা হৈছে যাতে ইনপুট আৰু ছাজেশ্যনছ ইয়াৰ কাৰণে ষ্টেক হোল্ডাৰ্ছৰ ফালৰ পৰা ল'ব পাৰি চ' ক্লাষ্টাৰ চেণ্টাৰ্ছকেইটাত মেইনলি আমাৰ আছে নৱ নালন্দা মহাবিহাৰ পটনা মিউজিয়াম চ' বিহাৰত আছে জামিয়া হামদৰ্দ ইউনিভাৰ্চিটি লাইব্ৰেৰী আৰু চেণ্ট্ৰেল সংস্কৃত ইউনিভাৰ্চিটি দিল্লী তাৰপিছত আছে শ্ৰুতা ৰত্নাকৰ আহমেদাবাদ আৰু অৰিয়েণ্টেল ইনষ্টিটিউট MS ইউনিভাৰ্চিটি অফ বৰোদা লগতে এছিয়াটিক ছ'চাইটি কেলকাতা ফ্ৰম দি ৱেষ্ট বেংগল চ' এইখিনি আমাৰ ইম্পৰ্টেণ্ট চেণ্টাৰ্ছ ইয়াতে এভেইলেবল আছে তাৰ লগতে নেক্সট হৈছে আমাৰ টপিক নম্বৰ 5 জামুগুৰি হাট টু হোষ্ট দি 95th এনুৱেল কনফাৰেন্স অফ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰাইট চ' আমি জানো শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ বাৰ্ষিক যোনখন অধিৱেশন অসমত প্ৰতি বছৰে পতা হয় চ' ইয়াতে ফেব্ৰুৱাৰী মাহত আমাৰ জামুগুৰি হাটৰ দলাই বিল নাহৰবাৰী পথাৰ এৰিয়াত ইয়াতে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনখন পতা হ'ব যোনখন নেকি ইয়াৰে 95তম অধিৱেশন হ'ব ৰাইট দ্য 3-day কনফাৰেন্স উইল বিগিন অন ফেব্ৰুৱাৰী 6 চ' ফেব্ৰুৱাৰী 6 তাৰিখে আৰম্ভ হ'ব 3দিনীয়া এটা অধিৱেশন হ'ব ৰাইট আৰু তাতে গোটেই অসমৰ পৰা ভক্তসকল তাতে যাব লগতে এই গোটেই অধিৱেশনৰ কাৰণে গোটেই বছৰজোৰা যোনটো প্ৰস্তুতি চলে তাতে প্ৰায় 35খন ছাব কমিটি দেখা পাওঁ লগতে ইয়াতে ভক্তসকল আহিব অৰুণাচল প্ৰদেশ নাগালেণ্ড মেঘালয় দিল্লী আৰু পুৰী সকলোৰে ফালৰ পৰা অহা দেখা যাব এই গোটেই যোনখন অধিৱেশন হ'ব এইখন ইয়াতে হোষ্ট কৰিব তেজপুৰ ডিষ্ট্ৰিক্ট ইউনিটে আৰু ইয়াৰ বাজেট ৰাফলি এৰাউণ্ড আপোনালোকৰ 4.10 কোটি টকা
about 3,400 households from 140 villages, 4 regional committees under the host district have made significant financial contribution. So ইমানখিনি মানুহে ইয়াতে বিত্তীয়ভাৱে নিজৰ অৱদান আগবঢ়াইছে আৰু প্ৰায় 55খন ডিষ্ট্ৰিক্ট কমিটি এই গোটেই এক্ৰছ আছামৰ পৰা ৰাইট আৰু বাহিৰৰ যিমানখন ষ্টেটৰ পৰা আহিব সেই গোটেইখিনি ইয়াতে অংশগ্ৰহণ কৰিব এই শংকৰ সংঘৰ অধিৱেশনত ইয়াতে আমি এটা MCQ ল'ম যে 95তম annual conference of the Srimanta Sankardev Sangha is been held in which of the following districts of Assam right ইয়াৰে আনসাৰবিলাক আপোনালোকে মোক কমেণ্ট বক্সত জনাই দিব ঠিক আছে সো যেহেতু আমি সকলো ভিডিঅ'তে কিছুমান মোমেণ্টছ কেপচাৰ কৰিব ট্ৰাই কৰোঁ আমাৰ নিউজ পেপাৰ আৰ্টিকলৰ পৰা সো আমি সকলোৱে জানো যে গিগ ৱৰ্কাৰ বা আমাৰ যিমানখিনি ডেলিভাৰী বয়জ বা তেনেকুৱা যিখিনি কাম কৰা মানুহসকল আছে তো তেওঁলোকৰ যিমানখিনি ফ্ৰীডম বা ফ্লেক্সিবিলিটি যিমানখিনি তেওঁলোকে কৰিব লাগে ৰিগাৰ্ডিং দেয়াৰ ৱৰ্ক কালচাৰ বা ৱৰ্কিং আৱাৰ সেই বিষয়ে আমি নিজৰ মনত এটা কম্পেশ্যনেট বা এম্পেথেটিক দৃষ্টিকোণ ৰখাটো ভালেখিনি জৰুৰী ঠিক আছে সো আমি যোৱাকালিৰ কুৱেশ্যনকেইটা চাওঁ ইয়াতে দ্য বাজেট এনাউন্স 20-year টেক্স হলিডে ফৰ দি অভাৰচিজ ফাৰ্ম এংগেজড ইন কোনটো ইয়াতে অপশ্যন চি হৈছে গ্ল'বেল ডাটা চেণ্টাৰ ছাৰ্ভিচেছ তাৰপিছত আহে কুৱেশ্যন নম্বৰ 2 হাউ মেনি হাই স্পীড ৰেল কৰিডৰ্ছ ৱেৰ এনাউন্স ইন দি ইউনিয়ন বাজেট 2026-27 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 7 অপশ্যন চি তাৰপিছত আহে দ্য প্ৰপ'জড বুদ্ধিষ্ট চাৰ্কিট ডেভেলপমেণ্ট স্কিম announced by the government will cover how many northeastern states so ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 6 তাৰপিছত ইয়াতে আহিছে নেক্সট কুৱেশ্যন ফ্ৰম হুইচ ডেট উইল দি ইনকাম টেক্স এক্ট 2025 উইল বি ইমপ্লিমেণ্টেড ৰিপ্লেচিং দি ইনকাম টেক্স এক্ট অফ 1961 ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি এপ্ৰিল 1 2026 তাৰপিছত আহে কুৱেশ্যন নম্বৰ 5 দ্য কেমেৰা ট্ৰেপিং অফ দি ইণ্ডিয়ান বাইচন in Manipur was carried out with support from which USA-based international organization ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি আইডিয়া ৱাইল্ড তাৰপিছত আহে কুৱেশ্যন নম্বৰ 6 a grant of 50 crore was announced to preserve and transform the historic Koch Raja Hauli in a heritage site this site is located in which of the following district ইয়াৰ অপশ্যন হ'ব অপশ্যন চি দৰং ডিষ্ট্ৰিক্ট সো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে আশা কৰোঁ এই গোটেই ভিডিঅ'ৰ পৰা আপোনালোকৰ যিখিনি প্ৰিপেৰেশ্যন ৰিগাৰ্ডিং আছাম গভৰ্ণমেণ্ট এক্সামিনেশ্যন ভালেখিনি সহজ হৈ পৰিব লগতে আমাৰ আপকামিং ভিডিঅ'জ যেনেকৈ আছাম পুলিচ ADRE বা APSC বা অন্য অসম গভৰ্ণমেণ্ট ৰিলেটেড ভিডিঅ'জবোৰৰ কাৰণে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু এই গোটেই ডিছকাশ্যনৰ PDFখিনিৰ কাৰণে এই QR কোডটো স্কেন কৰি বা তলত দিয়া লিংকত ক্লিক কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে আৰু তাৰ পৰা ফ্ৰীলি এই PDFখিনি আপোনালোকে এক্সেছ কৰিব পাৰে আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড